Itu ada kan? আমি কৈঠালকুছিৰ পৰা নলবাৰী জিলাৰ কৈঠালকুছিৰ পৰা আহিছোঁ। ইয়াত স্বৰভগত আমাৰ নিশিতা দাসৰ লগত আমাৰ ভতিজা প্ৰাঞ্জল বৰ্মনৰ বিবাহ ঠিক হৈছিলে। যোৱাকালি জোৰণ গ'ল, আজি বিয়া আছিলে, কিন্তু দুৰ্ভাগ্যজনক এই ছোৱালীৰ দেউতাক যোৱাকালি আবেলি 6 বজাত ঢুকালে। গতিকে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ উপদেশ দি আগবঢ়াইছে, কিন্তু আমি এটা বস্তুৱে আমি আগত লক্ষ্য ৰাখিছোঁ, যাতে ল'ৰা কন্যাৰ নাইবা ছোৱালীটোৰ ভৱিষ্যতটো ল'ৰাৰ ভৱিষ্যত চাই যাতে বিবাহখন সুকলমে হৈ যায়। তাৰ কাৰণে আমি এই ছোৱালীজনীক নি আমি আমাৰ তাতে বিয়া ব্যৱস্থা কৰিছোঁ। গতিকে যা জগাৰ হৈছিলে, খানাৰ ব্যৱস্থা হৈছিল, গতিকে ঘৰৰ প্ৰস্তুতি হৈছে, কিন্তু এই সময়ত বেলেগ পন্থা নাই। আমি ছোৱালীজনী আমাৰ ওচৰত নি তাতে বিয়াৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে। গতিকে যাতে ছোৱালীজনীৰ ভৱিষ্যতটো ধ্বংস নহয়, ল'ৰাজনৰো সংসাৰখন ভালদৰে যায়, এইখিনি আমি এটা মানৱতাৰ খাতিৰত এইখিনি আমি আগবাঢ়িছোঁ। কইনাজনীক আমি লৈ যাই তাতে গোটেই বিয়াৰ ব্যৱস্থাখিনি কৰা হৈছে। গতিকে ছোৱালীজনীৰ হয়তো কোনোবা আলহীৰ বিবাহ কন্যাদান কৰিব। এই গৰীব পৰিয়ালটোৱে কিবা কিবিকৈ মানুহৰ পৰা তোলাতুলিকৈ বিয়াখন জজা হৈছিল। তাৰ ফলত কালি সন্ধিয়াৰ ভাগত এনেকুৱা হৈছে আকস্মিকভাৱে। আমাৰ এই যিটো আমাৰ 30 বেড সন্তইলাৰ তাত নিয়া হৈছিল, পেচাবটো ব্লক হৈ গৈছিল কইনাৰ পিতৃ, তাৰপিছত শান্তি দাস। কিন্তু এতিয়া মেডিকেলত নিয়াৰ পিছত পেচাবটো ইয়াত কৰিব নোৱাৰিলে, তাৰপিছত ৰেফাৰ কৰিলে বৰপেটা ফকৰুদ্দিন মেডিকেল কলেজলৈ। জোৰণটো হৈ গৈছে কালি, আজি বিয়া আছিল, জজা গোটেইখিনি হৈ গৈছিল। এনেকুৱা এটা ঘটনা মানে কোৱা নাযায়। দৰাৰ ফালৰ পৰা এতিয়া ছোৱালী তাত নি সিহঁতৰ নিয়মখিনি কৰি লৈ মানে সিহঁতৰ অহাকালি ৰিচিপশ্যন আছে, সেইকাৰণে চৰাইটো সিহঁতে আজি লৈ যায়। পৰহি সিহঁতে আৰু ইয়াত ছোৱালীজনী থৈ যোৱাৰ ব্যৱস্থা কৰিব। ছোৱালী নিব আহিছোঁ। কইনা বিয়াৰ কাৰণে সবখিনি প্ৰস্তুতি হৈছে। আপোনালোকে খবৰটো কেতিয়া পালে? আমাক ঢুকাৰ পিছতে গধূলি যোৱাকালি জোৰণ আছিল। গৈছোঁ 7টামান বজাত, 7:30মান বজাত আমি খবৰ পাইছোঁ। খবৰ পাই কি কৰে কি নকৰে সিহঁতৰ লগত আলোচনা কৰি আমি এইটো ৰাস্তাই ল'লোঁ, ল'ৰা ছোৱালী দুটাৰ কথা ভাবিয়ে।